তো ফাইনেলি মিঠাইও লৈ ল'লোঁ আৰু আহি গ'লোঁ বিৰ ঘৰত। বিয়াৰ যা যোগাৰ হৈছেনে? যা যোগাৰ অলপ অলপ কৰি আছোঁ আৰু বৰ ভাল লাগিবনে? বহুত ভাল লাগে ভাবিলে সেইটোৱে ক'ব আৰু পিছত মই ইমান বনাব জানো কিন্তু মোৰ বোৱাৰী হৈ তুমি একো নাজানা। লাহে পাৰিব লাহে লাহে পাৰিম আৰু এইটো মানে ধৰক ময়ো মা বুলি ভাবিব লাগিব যে মোকে ছোৱালী বুলি ভাবিব তেনেকুৱা নহয়। তো হে গাইজ ৱেলকাম এণ্ড ৱেলকাম বেক টু মাই চেনেল। কি খবৰ আপোনালোকৰ? সকলো ভালে আছেনে? আৰু আজি লৈ আহিছোঁ আপোনালোকৰ একদম মানে কি গৰম মস্ত আপোনালোকৰ একদম মানে কমন প্ৰশ্নটো বিয়া কেতিয়া কমেণ্টত মানে একদম কমেণ্টৰ বৰষুণ হৈ গৈছে বিয়াৰ কথা লৈ কিনে আৰু কৈ আছে যে মানে বিয়াৰ ভিডিঅ' দি আছে কিন্তু বিয়া কেতিয়া বিয়াৰ ডেটটো নকয় কেতিয়া কি ইমান কৈ আছে। প্ৰথমতে কৈ দিওঁ যে বিয়াৰ ডাইৰেক্ট ডেটটো অকণমান আগতে ক'বলৈ টান হয় চাগে আপোনালোকে অকণমান বুজি পাব আৰু মোৰ মনৰ কথাটো। তো আজি বিয়াক লৈ আজিৰ ভিডিঅ'টো মানে যিহঁতৰ ঘৰত বিয়াৰ খবৰ ল'ব যাম মানে বিয়াৰনো কি যা যোগাৰ হৈছে কি হোৱা নাই অকণমান খবৰ লৈ আহিছোন কাৰণ সিহঁতৰ ঘৰত ছোৱালী নাই যিহেতু ময়ে সিহঁতৰ ছোৱালী দিয়কচোন আৰু সেই ছোৱালী হিচাপে ছোৱালীৰ দায়িত্বটো পালন কৰি আহোঁ। বোৱাৰীটো পিছত হ'ম বাৰু কিন্তু এতিয়া ছোৱালীৰ দায়িত্বটো পালন কৰি বিয়াৰ খবৰ লৈ আহোঁ কি হৈছে কি হোৱা নাই গোটেইবোৰ আজি মানে সিহঁতক মানে সুধি পুচি আহোঁ আৰু কিবা যদি হোৱা নাই কিবা মই হেল্প কৰিব লাগে মই হেল্পো কৰি দিম। তো সেয়াই আৰু টিকু কি কৰিছ? তো মই কাৰ লগত যাম জানেনে? কাৰ লগত নাযাওঁ অকলে যাম দি তো আজি নিজে যাম মানে অকলে যাম সিহঁতৰ ঘৰত ৰেপিডত। তো বলক এতিয়া মই একদম কমফৰ্টেবল ড্ৰেছ পিন্ধি লৈছোঁ এটা টি চাৰ্ট আৰু এতিয়া যাম ৰেপিডত। বেগটো লৈ লওঁ মানে ধৰক একটো কিয় লওঁ জানেনে? ইয়াতে থাকে মেইনলি থাকে লিপষ্টিক আৰু ফণী ধৰক ক'ৰবাত চাহ খাওঁতে লিপষ্টিক গুচি যাব পাৰে মইতো চাহ খাই থাকোঁ তো লিপষ্টিক লগাই ল'ম আৰু ফণীখন যেতিয়া হেলমেটটো পিন্ধিম তেতিয়া চুলিবোৰ আউলি বাউলি হৈ যায় তো সেইকাৰণে ফণীখনো থাকে। তো বলক এতিয়া মা যাওঁ কি ক এয়া ওলাই আহিছোঁ মস্ত গৰম চ' হট বহুত ৰ'দ 4:15 হ'ল ৰ'দ। এই যে হেলমেটটো কিনিছিল দাদাই আৰু হামলা কৰি দিছোঁ সদায় মই গৈ থাকোঁ ন ওলাই তো এইটো আৰু মোৰে হৈ গ'ল দিয়ক আৰু যিহঁতৰ ঘৰ গৈ পোৱালে অকণমান টাইম লাগিব তেতিয়াহ'লে এটা সৰু ইনফৰমেশ্যন দিলে আপোনালোকক কোনোবাই বৰপেটা পলিটেকনিকত পঢ়ে নেকি বা ধৰক এইবাৰ এডমিশ্যন ল'বলৈ গৈ আছে নেকি বা ধৰক বৰপেটা পলিটেকনিকত এডমিশ্যন ল'ব কিন্তু PG বিচাৰি আছে সকলৰ কাৰণে এটা ধুনীয়া ভাল খবৰ লৈ আহিছোঁ। গণককুছি কানাড়া সত্ৰৰ ঠিক ওচৰতে মানে বৰপেটা পলিটেকনিকৰ ঠিক কাষতে এটা ধুনীয়া PG আছে মোৰ নিজৰ আলহীৰে হয় PGখন নামটো একদম ইণ্টাৰেষ্টেড হয় চুংগুলু মুংগুলু বইজ PG। তো আপোনালোকে কণ্টেক্ট কৰিব পাৰে ফটোবোৰ মই ছাইডত লগাই দিছোঁ খুব ধুনীয়া হয় ছিংগল ৰুম পাব ডাবল ৰুম পাব আৰু কি ফ্ৰী আছে মই সেইটো কৈ দিওঁ 24 আৱাৰ পূৰা লাইটৰ ছাৰ্ভিচ পূৰা পানীৰ ছাৰ্ভিচ ছিংগল ৰুম পাব শ্বেয়াৰিং ৰুম পাব মানে ডাবল ৰুম পাব ফ্ৰী পাৰ্কিং পাব তাৰপিছত ইনভাৰ্টাৰ পূৰা একদম লাইট চাইট একদম নাযায় আৰু লাইট গ'লে লগে লগে ইনভাৰ্টাৰ জ্বলি যাব। তাৰপিছত ফ্ৰী ৱাইফাই এইটো মানে আমাৰ ষ্টুডেণ্টখিনিৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট ফ্ৰী ৱাইফাইটো কাৰণ আজিকালি অনলাইন কিবা এটা কৰিব লাগিলে আমাক নেট লাগিব তো ফ্ৰী ৱাইফাই 24 আৱাৰ ফ্ৰী ৱাইফাই। তো আপোনালোকে যদিহে বৰপেটা পলিটেকনিকত পঢ়িবলৈ গৈ আছে PG বিচাৰি আছে আপোনালোকে কণ্টেক্ট কৰিব পাৰে। কণ্টেক্ট নাম্বাৰ মই স্ক্ৰীণত দি দিছোঁ আৰু ডেছক্ৰিপশ্যন বক্সত গোটেইখিনি ডিটেইলছ থাকিব। আৰু ভিডিঅ'ৰ লগতে আৰু এটা কথা কওঁ আপোনালোকক যোৱাকালি যদি আপোনালোকে চাইছে ভিডিঅ'টো গম পাব আৰু যদি চোৱা নাই মই ডেছক্ৰিপশ্যন বক্সত লিংকটো দি দিম চাব যে যোৱাকালি মই হেৰি কৰিছিলোঁ চেল্ফি কম্পিটিশ্যনৰ ৰিজাল্ট দিছিলোঁ আৰু তেতিয়া কৈছিলোঁ মই যে এখন চেল্ফি মোৰ পৰা হেৰাই গৈছিল আৰু ফাইনেলি সেই চেল্ফিখন মোলৈ ৰিচেণ্ড কৰিছে আকৌ পঠিয়াইছে এইখন মই দি দিছোঁ ধুনীয়া পৰিৱেশৰ মাজত চেল্ফিখন উঠিছে মোৰ কিন্তু চাই খুব ভাল লাগিছিল। তো সেইকাৰণে আজি মই দেৰিকৈ হ'লেও আপোনালোকক চেল্ফিখন দেখুৱালোঁ আৰু যোৱাকালিৰ ভিডিঅ'টোত কিছুমান টেকনিকেল প্ৰব্লেম হৈছে মানে ভিডিঅ'টো আপলোড কৰাত তো অকণমান কিবাকিবি প্ৰব্লেম হৈছে তো সেইখিনি আপোনালোকে মাফ কৰিব আৰু মোক। তো এতিয়া বলক ডাইৰেক্ট জিৰ ঘৰলৈ। তো ফাইনেলি মিঠাইও লৈ ল'লোঁ আৰু আহি গ'লোঁ বিৰ ঘৰত। সি ভাগৰি আছে মই মানে আহিব বুলি ফোন কৰা নাই কলিং বেল বজাই দিলোঁ আৰু আহি পালোঁ ব'লা। তো এয়া আহিয়ে বৰমা পূৰা লগ পাই গ'লোঁ বৰমা একদম হঠাৎ আহি গ'লোঁ ন বিয়াৰ যা যোগাৰ হৈছেনে?
যাওঁতে অলপ অলপ কৰি আছোঁ আৰু আমিও অলপ অলপ কৰি আছোঁ আৰু চবেই ডেটটো সুধি থাকে বিয়াৰ ডেটটো সুধি থাকে পাছত গম পাওঁ ডেটটো পিছত গম পাব এতিয়াই ক'ব নোৱাৰি ন চব কথা একেলগে আৰু বৰমাই একদম ধুনীয়া বোৱা কাপোৰ এযোৰ পিন্ধি আছে দেখিছেনে মানে এতিয়া বৰমা বুলি কৈছে আৰু বহুতে সুধি ন বৰমা কিয় কওঁ মানে বিয়াৰ পিছত মা ক'ম ন তো দুইটা বস্তু ছেইম হৈ যাব তো সেইকাৰণে এতিয়া বৰমাই আৰু মানে এতিয়া ছোৱালী আৰু পিছতো ছোৱালী হ'ম বাৰু আৰু বিয়াৰ যা যোগাৰ কৰি আছে আৰু আজি মানে ৰান্ধনীৰ হেৰিখিনি কৰিব তো সেইকাৰণে মই ভাবিলোঁ আৰু যাওঁ মানে মোৰে চিনাকি ৰান্ধনীজন মাতি আৰু ক'ত কেনেকৈ কি হয় সেয়া কেনেকৈ হিচাপ পত্ৰবিলাক তাৰপিছত ৰান্ধনীজন তাৰপিছত বৰমাহঁতৰ বিয়াখন ঘৰতে হ'ব আৰু ৰিচিপশ্যনটো হেৰিত হ'ব ভৱনত হ'ব আৰু এতিয়াতো আপোনালোক 5জন মই আহিলে 6জন হৈ যাওঁ কেনেকুৱা লাগিছে বাৰু ভাল লাগিবনে বহুত ভাল লাগে ভাবিলে তাকে আৰু মোক বহুতে কৈ থাকে আপোনাৰ কথা আপোনাক ভাল লাগে বোলে কৈ থাকে আৰু তো পিছত জৰিটো মিলিব আৰু কিন্তু বৰমা খুব শান্ত একদম কম কথা কয় শান্ত মানে মই যেনেকুৱা মোৰ একদম অপজিট একদম দিৰ দৰে দিৰ মাক মানে দিৰ মাকেই আৰু একদম ঠাণ্ডা মুণ্ডা কম কথা কয় মই ক'লেহে কয় মানে তেনেকুৱা আৰু তো সেয়াই আৰু কওক কথা নকৰা নহয় হিচাপ কৰি কয় মানে মোৰ দৰে ইমান নকয় কিন্তু এজনটো লাগে ন বৰমা ঘৰত বেছি কথা কোৱা হয়নে চব চাইলেণ্ট তো মই অকণমান কথা বেছিকৈ কওঁ আৰু তো এতিয়া মানুহজন আহিবই হা এজন আছিল কথা কোৱা মানে সিহঁতৰ ঘৰত কিন্তু বৰ্তমান অসুস্থ হৈ আছে আৰু এতিয়া দেখাবও মানা কৰিছে ভিডিঅ'ত মানে অসুস্থ হৈ আছে যে গা চা অকণমান বেয়া হৈ আছে সেইকাৰণে আৰু এয়া নতুন ৰং চং কৰিছে ঘৰত বিয়া বুলি ন বৰমা সেইখিনি বহুত কষ্ট গ'ল ন আপোনালোকৰ ৰং একদম পৰা ৰং মিস্ত্ৰী জানেইতো ৰং চং কৰিলে ঘৰত কেনেকুৱা অৱস্থা হয় চবৰে হয় বিয়াৰ আগে আগে আমাৰ দাদাৰ বিয়াৰ আগত কেনেকুৱা কষ্ট হৈছে এইকেইদিন আমাৰ ঘৰত ৰং চং কৰিলে চবৰে একে সমানে কষ্ট হয় সেইটোৱে আৰু ত' গোটেই ৰং চং কৰা ধূলা চোলা সদায় ধূলি মানে ইমান ডাঙৰ ঘৰটো আপুনি অকলে মানে চাফ চিকুণ কৰাটো মানে একদম মানে পচিবল নহয় আৰু কৰে আৰু মানে আমাৰ মা যেনেকুৱা বৰমা এনেকুৱা কাম কৰি বহুত ভাল পায় খানা চানা বিৰাট ধুনীয়া ধুনীয়া টেষ্টি খানা বনায় যিটো মই একদমেই নাজানো আমাৰ মায়ে মোক কয় মই ইমান ভাল বনাওঁ বা মই ইমান মানে ৰান্ধিব জানো তই মোৰ ছোৱালী হৈ যেন নালাগে মানে তই একো নাজানো তো বৰমাও সেইটোৱে ক'ব আৰু পিছত মই ইমান বনাব জানো কিন্তু মোৰ বোৱাৰী হৈ তুমি একো নাজানা লাহে লাহে পাৰিম আৰু লাহে পাৰিছোঁ চব নাথাকে আৰু ধৰক চবটো বস্তুত পাৰফেক্ট নহয় ন চবৰে বেলেগ বেলেগ মই এতিয়া ধৰক এনেকৈ ভিডিঅ' বনাই বেছি ভাল পাওঁ সেইটো আৰু এতিয়া বৰমাই ৰান্ধিয়ে ভাল পায় বৰমাই সেইকাৰণে ধুনীয়া খানা বনাই ভাল পোৱা নাছিলে ছোৱালী আগতে ভাল পোৱা নাছিলে এতিয়া মানে পৰিস্থিতিত পৰি বাধ্য চবৰে কাৰণে সেনেকুৱাই আৰু মোৰ দৰে বাধ্যত পৰি বুজিব আৰু বৰমাই কিবা ভুল চুল হ'লে আৰু কৈ দিব আৰু নে কি আৰু নাই মানে ভুল মানে কি আৰু আণ্ডাৰষ্টেণ্ডিং এটা থাকিলেই হ'ল হয়নে বৰমা এইটো মানে ধৰক ময়ো মা বুলি ভাবিব লাগিব যে মোকে ছোৱালী বুলি ভাবিব তেনেকুৱা নহয় মোৰ মাক যেনেকুৱা মই ট্ৰিট কৰোঁ যেনেকৈ বাহিৰত ওলাই লৈ যাওঁ সিদিনাখন ফেঞ্চি বজাৰত লৈ গৈছোঁ মা আৰু মই দুটাই ৰেষ্টুৰেণ্টত খাইছোঁ তো বৰমাকো মানে মোৰ নিজৰ মা বুলি ভাবিব লাগিব তেতিয়াহে মানে মোকো মৰম কৰিব হয়নে মই যদি মৰম দিলে মৰম সেইটোৱে মই যদি চাচু মা বুলি ভাবোঁ নহ'ব মই মা বুলি ভাবিব লাগিব আৰু এতিয়া মই ভাবোঁ মানে তেতিয়াৰ পৰাই আৰু সেয়া মৰম আৰু মানে আপোনালোকে ক'ব পাৰে ন কমকৈ কিয় কথা কয় তো সেইকাৰণে মই এইবিলাক কৈ দিলোঁ মানে বৰমাই কমেই কথা কয় আৰু দি যেনেকুৱা বৰমা আগতে আকৌ বেছি কথা কম কৈছিলোঁ আগতে এতিয়া চবফালৰ পৰা মেনেজ কৰিব লাগে ঘৰ বাধ্য আৰু বিয়ালৈ আপোনালোকে ডেটটো নকওঁ কিন্তু 3-4 মাহ আছে আৰু হয়নে বৰমা পিছত ভালকৈ জানিব আৰু চাই থাকক ভিডিঅ'বিলাক চাই থাকিলে জানিব আৰু গোটেই বজাৰৰ ভিডিঅ' দেখিব চাই থাকিব ন বৰমা আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আপোনালোকে মানে এতিয়া মোৰ চেনেল বুলি কওঁ পিছত মানে আমি হৈ যাম চবকে দেখাম ন ভিডিঅ'ত মানে ডেইলি ব্লগ পাই থাকিব আপোনালোকে না ভাল লাগিব তেতিয়া তো সেয়াই আৰু বজাৰ সামৰবোৰৰ গোটেই ভিডিঅ' A to Z আপোনালোকক দেখাই দিম কমেণ্ট কৰি আছে ন বিয়াৰ প্ৰপাৰ ভিডিঅ' দিবৰ কাৰণে গোটেইবোৰ ভিডিঅ' তো গোটেইবোৰ দেখুৱাম ক'ত কিমান কি বস্তু কমত পায় মইতো বাৰ্গেনিং কৰাত বহুত ভাল আজি ৰান্ধনীৰ লগতো কৰিম বাৰ্গেনিং মই ভাল পোৱা গৰু গাখীৰৰ চাহ চিঙৰা আৰু মিঠাই বহি কিনে মানে এটা একদম ডিছকাছ কৰি আছোঁ মানে খানাৰ ডিছকাছ আৰু বিয়াৰ খবৰ ল'ব আহিছোঁ যিটো মানে ময়ে লৈ আহিছোঁ আৰু আমাৰে চিনাকি হয় আৰু খুৰাক লৈ আহিছোঁ তো কি খুৱাব কি নোখুৱাব পূৰা দৰাৰ ওচৰতে বহিছা একদম বেলেগ ড্ৰেছ পিন্ধি আহিছে ন খানা ভাল হ'ব লাগিব কিন্তু খুৰা
আৰু খানাৰ আগতে কি কৰিব লাগিব সৰু মানে মানুহেতো ছাবস্ক্ৰাইব বেনাৰ এখন দি মানে কি হ'ব জানানে মোৰ বিয়াৰ থিমটো কেনেকুৱা হ'ব মানে সিহঁতৰ ৰিচিপশ্যনৰ দিনা আৰু মোৰ ডাঙৰকৈ এখন ফটো লগাম ছাবস্ক্ৰাইব কৰিয়ে মানে মানুহ ভিতৰত সোমাব খাব যাব পাৰিব কিয় নকৰে নকৰে কি কবি মানে মোৰ পৰা শুনি বেলেগে কৈ দিব নাই নকয় তাৰপিছত হেৰি ইয়াতে আছে বিয়াত কি কি খানা খুৱাম কি কি নোখোৱাম চব ইয়াতে আছে এনেই এবাৰ খবৰ ল'ব আহিলোঁ আৰু যিহেতু আজি খানা মানে কি ঠিক হৈছে ডিচাইড হৈছে আৰু মানে ৰান্ধনী খুৰাৰ লগত তো সেইকাৰণে ময়ো যিহেতু মানে 3টা ল'ৰা ছোৱালী আৰু আজিকালি বৰমাহঁতৰ ন বৰমা হয়নে 3টা অঁ তো সেইকাৰণে ময়ো ইয়াত হৈ গ'লোঁ আহি কিনে তো আজি গোটেইবোৰ ঠিক কৰি আছোঁ আৰু কি খুৱাম কি নোখুৱাম মানে ধুনীয়া ধুনীয়া আৰু দি মানে কিছুমান বুদ্ধিও দিছে আৰু এইটো কৰিলে এইটো হ'ব এইটো হা তো ইয়াৰ ৰান্ধনী চান্ধনী গ'ল চাহো খালোঁ ময়ো খালোঁ আৰু কেনেকুৱা বাৰ্গেনিং কৰিছোঁ ন বৰমা মানুহটোৱে মানিছে আৰু বেলেগ বোৱাৰী মোক কি কয় তুমি বোৱাৰী নহওঁতে ইমান বাৰ্গেনিং কৰা বোলে কৰিবতো লাগিবই ন বৰমাহঁতে একদম বাৰ্গেনিং নকৰে একদম নকয় মানে মনে মনে থাকে তো তাতো লাগেই ন ইমান পইচা কেলৈ দিম কওকচোন ইমান পইচাৰ হেৰি তাতে আৰু খানাৰ নামত কিমান যাব ন বৰমা ইমান পইচাৰ বাজেট আহি আছে আৰু এইফালে মোৰ কাৰণে কাপোৰ চাপোৰ কিনিব আছেই ন আৰু আমি শুৱালকুছিত যোৱা ভিডিঅ' পাব আপোনালোকে ন বৰমা কেতিয়া যাব আমি 5 ছেপ্টেম্বৰ মানে যাম ন একদম কি কি কাপোৰ কিনো কাপোৰ কিযোৰ নেদেখাওঁ বাৰু তোমাৰ কেনেকুৱা টাইপৰ কাপোৰ কি কিনো চব দেখাম মোৰ ঘৰৰ বৰমাহঁতৰ ঘৰৰ চব দেখাম তাতে টেনশ্যন নল'ব ভিডিঅ' চাই থাকিব আৰু বৰমাও মানে পাটৰ কাপোৰ ল'ব লাগিব নলওঁ বুলি কৈ আছে কিন্তু ল'ৰাৰ বিয়া কেনেকৈ নল'লে নহ'ব নহয় ল'ব লাগিব যাওঁ থৈ আহিব লাগিব আহোঁতেতো আজি ৰেপিডত আহিছোঁ আজি ৰেপিডত আহিছোঁ সি মোক কৈছিল মই আনিব যাম মই কৈছোঁ নালাগে আজাদী কা অমৃত মহোৎসৱ চলি আছে ন মানে আজাদী দিব লাগিব একদম ৰেপিডত আহিছোঁ সেইকাৰণে আনিব যাব নালাগে নহয় ইণ্ডিপেণ্ডেণ্ট মানে হ'ব শিকোৱা মোক সদায় মানে সৰু বাচ্ছাৰ দৰে ট্ৰিট কৰে মই লৈ আহি মই থৈ যাম মই ক'লোঁ নাই লৈ আহিবও নালাগে থৈ যাব নালাগে মই অকলে অহা যোৱা কৰিম তো এতিয়া যাওঁ আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ অহা নেক্সট ধুনীয়া ভিডিঅ' এটাৰ সৈতে আপোনালোকক লগ পাম আৰু যদি চেনেলটো নতুন হয় ছাবস্ক্ৰাইব কৰি দিব আৰু ইনষ্টাগ্ৰামত মই আছোঁ গ্লেম গাৰ্ল দৰ্শনা বুলি